Subscribe and hit the bell icon for get latest updates. Hello friends, আজি আমি লৈছো এইচএছ সেকেন্ড ইয়াৰৰ বিহু বিষয় আৰু এটা চেপ্টাৰ আৰু বিহু বিষয়ৰ যিসকল ছাত্ৰ-ছাত্ৰী স্কিল সাবজেক্ট হিচাপে বিহু সাবজেক্টটো লৈছে গতিকে তেওঁলোকৰ কাৰণে আমি আজি আৰু এটা ভিডিঅ' লৈ আহিছো ইয়াৰ আগৰ আমি দুটা ভিডিঅ' লৈ আহিছিলো ফাৰ্ষ্ট চেপ্টাৰ সেকেন্ড চেপ্টাৰ আৰু আজি আমি লৈ আহিম ইয়াৰে চেপ্টাৰ নম্বৰ 3 টো আৰু এই চেপ্টাৰ নম্বৰ 3 ৰ নাম হৈছে ইয়াত বিহুৰ খাদ্য সম্ভাৰ আৰু খেল ধেমালি গতিকে আগন্তুক এক্সামত এই চেপ্টাৰটোৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে তাৰ আজি আমি ভিডিঅ'টি যোগেদি দেখাম গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই যাব আৰু ফাৰ্ষ্টত আমি ইয়াত টেক্সচুৱেল কুৱেশ্যনখিনি লৈছো পেজ নম্বৰ 45ত যিখিনি টেক্সচুৱেল কুৱেশ্যন আছে কেৱল 5টা টেক্সচুৱেল কুৱেশ্যন আছে সেই টেক্সচুৱেল কুৱেশ্যনখিনিৰ পিছত আমি অতিৰিক্ত কুৱেশ্যন এনসাৰ দেখাম গতিকে ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাই যাব আৰু ফাৰ্ষ্টতে আমি ইয়াত আহিলো 1 নম্বৰ কুৱেশ্যনলৈ ইয়াৰ 1 নম্বৰ কুৱেশ্যনটো হৈছে বিহুৰ জা জলপানৰ পৰিচয় দিয়া বিহুৰ সময়ত কি জা জলপান খোৱা হয় বৃহত্তৰ অসমীয়া জাতিৰ বিভিন্ন জনগোষ্ঠীয়ে বিহু বুলি প্ৰস্তুত তথা যোগাৰ কৰা পৰম্পৰাগত জলপানৰ সামগ্ৰী বহুত আছে সেইবিলাকৰ ভিতৰত বহুলভাৱে প্ৰচলিত কেইবিধমান জলপানৰ নাম হ'ল সান্দহ চিৰা আখৈ হুৰুম কোমল চাউল চুঙা চাউল আৰু মাহকৰাই এইবিলাকৰ এক নাইবা একাধিক উপাদান সাধাৰণতে দৈ গুড় গাখীৰ ক্ৰীম ঘিউ আদিৰ লগত মিহলাই পেলাই জলপান হিচাপে খোৱা হয় গতিকে অসমৰ বিভিন্ন ঠাইত এই পৰম্পৰা আজিও প্ৰচলিত হৈ থকা দেখা গৈছে এবাৰ 2 নম্বৰ কুৱেশ্যনটো আহিলো বিহুৰ পিঠাপনাৰ পৰিচয় দিয়া বিহুৰ সময়ত কি পিঠাপনা বনোৱা হয় বহুলভাৱে প্ৰচলিত বিহুৰ পৰম্পৰাগত পিঠা আৰু লাডু বহুত আছে তাৰ ভিতৰত উল্লেখযোগ্য হৈছে তিল পিঠা ঘিলা পিঠা সুতুলি পিঠা পানী পিঠা টেকেলি পিঠা বা ভাপ পিঠা চুঙা পিঠা আঙুলি পিঠা খোলা চপৰীয়া পিঠা তিলৰ লাডু নাৰিকল লাডু পকা মিঠৈ ইত্যাদি গতিকে বিহুৰ সময়ত এইবোৰ পিঠাপনা বনোৱাৰ প্ৰস্তুতি বিহু এসপ্তাহ আগৰ পৰা অসমৰ বিভিন্ন ঠাই চুকে কোণে দেখা পোৱা যায় এবাৰ 3 নম্বৰটোত ৰঙালী বিহুত খোৱা ঔষধি খাদ্যৰ চমু বিৱৰণ দিয়া ৰঙালী বিহুৰ সময়ত বিভিন্ন ধৰণৰ ঔষধি খাদ্য কিছুমান খোৱা হয় তাৰ ভিতৰত প্ৰথমটো হ'ল 100 এবিধ শাকৰ আঞ্জা ৰঙালী বিহু উপলক্ষে 100 এবিধ নিৰ্বাচিত শাকৰ আঞ্জা খোৱাৰ পৰম্পৰা অতীজৰে পৰা বৰ্তমান সময়লৈকে চলি থকা দেখা গৈছে গৰু বিহুৰ দিনা ৰাতিৰ সাজত এই আঞ্জা খোৱা হয় সেইদিনাখন দুমাহী দিনাৰ নিশালৈ কোনো মাছ মাংস তেনেকৈ অসমীয়া মানুহে নাখায় গতিকে সেইদিনাখন 100 খোৱা হয় কোনোৱে মানুহ বিহুৰ দিনা খোৱাটো নিয়ম বুলি মানি চলে বিহুৰ দিনা খোৱা এই আঞ্জাই বছৰটোলৈ বিভিন্ন ৰোগৰ বিশেষকৈ পেটৰ অসুখক প্ৰতিষেধক হিচাপে কাম কৰাৰ জনবিশ্বাস অতীতৰ পৰা চলি আহিছে এবাৰ 2 নম্বৰটো হ'ল সাত শাকী নিৰ্দিষ্ট 7 বিধ শাকৰ তথা 7 বিধ শাকৰ বিশিষ্ট পৰম্পৰাগত আঞ্জাক সাত শাকী বুলি কোৱা হয় নামনি অসমৰ গাঁওসমূহত গৰু বিহু নাইবা মানুহ বিহুৰ দিনা এই আঞ্জা খোৱাৰ পৰম্পৰা চলি আহিছে আৰু এইটো পৰম্পৰাত বিভিন্ন ৰোগৰ বিশেষকৈ পেটৰ অসুখৰ প্ৰতিষেধক হিচাপে ফল দিয়ে বুলি কৰা জনবিশ্বাসত এই লোকাচাৰ প্ৰচলিত হোৱা অতীতৰ পৰা দেখা গৈছে এবাৰ ইয়াৰ 3 নম্বৰ ভাগটোত 3 নম্বৰ হৈছে তিতা খোৱা ৰঙালী বিহুৰ মানুহ বিহুৰ দিনাখন খালী পেটত তিতা খোৱাৰ লোকাচাৰ সমগ্ৰ অসমতে আৰু বিভিন্ন জনগোষ্ঠীৰ মাজত প্ৰচলিত হোৱা দেখা গৈছে সাধাৰণতে 7 বিধ নিৰ্দিষ্ট তিতা উদ্ভিদৰ নিৰ্বাচিত অংগ একেলগে পিহি লৈ খোৱা হয় সেই এই লোকাচাৰ কোৱা হয় 7 তিতা এবাৰ ঘৰ নম্বৰটোত আমৰলি পৰুৱাৰ টোপ আৰু পাত পলুৰ লেটা খোলা ৰঙালী বিহুৰ বতৰত আমৰলি পৰুৱাৰ টোপ আৰু পাত পলুৰ লেটা খোৱাৰ পৰম্পৰা কিছুমান অঞ্চলত প্ৰচলিত হোৱা দেখা গৈছে গতিকে এইটো পৰম্পৰা অতীতৰ পৰা এইটো আমাৰ অসমৰ বিভিন্ন জনগোষ্ঠীয় লোকসকলৰ মাজত দেখা পোৱা গৈছে গৰু বিহুৰ দিনা এই দুবিধ খাদ্য খালে বছৰটোলৈ অনেক বেমাৰ আজাৰ বিশেষকৈ নাক আৰু মূৰৰ অসুখ প্ৰতিৰোধ হয় বুলিও লোকবিশ্বাস চলি আছে উমনাবধৰ বিবিধ আলু খোৱা মাঘ বিহুত মিঠা আলু কাঠ আলু কুঁৱৰী আলু মোৱা আলু আদি বিভিন্ন বিশিষ্ট প্ৰকাৰ আলু অসমত প্ৰচলিত আৰু এইটো খোৱাৰ এটা পৰম্পৰা অতীতৰ পৰা চলি আহিছে এই আলু কেইবিধ খোৱাৰ পৰম্পৰাগত প্ৰস্তুত প্ৰণালীও প্ৰচলিত হৈ আছে গতিকে এইখিনি হ'ল অসমৰ বিহুৰ সময়ত ওলোৱা ঔষধি খাদ্য আৰু এই পৰম্পৰা বৰ্তমান সময়ৰ অসমৰ বিভিন্ন ঠাইত প্ৰচলিত হোৱা দেখা গৈছে এবাৰ আমি আহিলো 4 নম্বৰ কুৱেশ্যনটোলৈ 4 নম্বৰত বিভিন্ন ধৰণৰ চমু টোকা কেইটামান দিয়া আছে তাৰে প্ৰথমটো আছে 100 এবিধ শাকৰ আঞ্জা ৰঙালী বিহুৰ যিটো দুমাহী সেই দুমাহী দিনাৰ অসমৰ বিভিন্ন ঠাইত 100 এবিধ নিৰ্বাচিত শাকৰ আঞ্জা খোৱাৰ পৰম্পৰা অতীতৰ পৰা চলি আহিছে গৰু বিহুৰ দিনা ৰাতিৰ সাজত এই আঞ্জা খোৱা হয় কোনোৱে মানুহ বিহুৰ দিনা খোৱাটো নিয়ম বুলি ভাবি লয় বিহুৰ দিনা খোৱা এই আঞ্জাই বছৰটোলৈ বিভিন্ন ৰোগৰ বিশেষকৈ পেটৰ অসুখৰ প্ৰতিষেধক হিচাপে কাম কৰা জনবিশ্বাস চলি আহিছে 100 এবিধ শাকৰ অন্যতম হৈছে মাটিকাদুৰি মানিমুনি নৰসিংহ ভেদাইলতা বেতগাজ দোৰোণ কলমৌ মচন্দৰী পদিনা
মধুসোলেং, ঔটেঙা, উৰহী, তিতাফুল, ভেকুৰী, পানীলাওৰ আগ, ৰঙালাওৰ আগ, বিলাহী, কচুথুৰ, মালভোগ শাক, কঁঠালৰ মুচি, ভেটফুল, ছজিনাৰ পাত, পিৰালি পালেং, বাবৰি, বন তুলসী, লাই, লফা, পালেং, চুকা, নলটেঙা, বেঙেনা, জিলমিল, খুতৰা, হাতী খুতৰা আৰু লগতে ব্ৰাহ্মী, শুকলতি, মান ধনিয়া, বাহক তিতা, লাই জাবৰি, তিতা কেৰেলা, মহানিম, ভেদাই তিতা, হেলচি, ঢেকীয়া, নেফাফু ফুল, পিপলি, জেতুলী, পকাকল, পচলা আৰু লগতে পিৰালি কুঁৱৰী, পূৰ্ণ নৱা, বৰথেকেৰা, বৰটেঙেচি, সৰু টেঙেচি, লেহেতি, তিয়ঁহ, মৰলীয়া, বকফুল, মৰিচা, দুপৰ টেঙা, চুকা, মেথি, মৰাপাত, কচু, ওলকচু, বিশল্যকৰণী, টেঙামৰা, সৰিয়হ, লাচকচি, বগা পুৰৈ, ৰঙা পুৰৈ, কণবিলাহী, মেদেলুৱা, ডিমৰু, কিৰিঙি লতা, কালমেঘ, শতমূল, কেহৰাজ, চেংমৰা, মূলা, কাঠ আলু, শিমলু আলু, শেৱালি, শিঙাপাত, লাটুমণি, বাঘ, আচোৰা, কেঁচুৱা লুটি, কুন্দুলি, মিঠামৰা, ফুটকলা, ডেমডেউকা, টংলতি, টিকনি বৰুৱা, ভাত মেটেকা, টুপুৰি লতা, শুকতি লতা, হেঙুনীয়া, সোণ বৰিয়াল, মছ, লৰ বৰুৱা ইত্যাদি। গতিকে এই গোটেইবিধ এনেকৈ 100 এবিধ আঞ্জা বিহুৰ সময়ত অৰ্থাৎ গৰু বিহুৰ দিনা অসমৰ বিভিন্ন ঠাইত খোৱা বৰ্তমান সময়তো প্ৰচলিত হৈ অহা দেখা গৈছে। এইবাৰ ইয়াৰে 2 নম্বৰটোত আছে সাতশাকী। ইয়াত আছে সাতশাকী হ'ল নিৰ্দিষ্ট 7বিধ শাকৰ তথা 7বিধ শাকক পৰম্পৰাগত আঞ্জাক সাতশাকী বুলি কোৱা হয়। নামনি অসমত গাঁওসমূহত গৰু বিহু নাইবা মানুহ বিহুৰ দিনা এই আঞ্জা খোৱাৰ পৰম্পৰা চলি আছে। বছৰটোলৈ বিভিন্ন ৰোগৰ বিশেষকৈ পেটৰ অসুখৰ প্ৰতিষেধক হিচাপে এইবিধ খোৱাৰ প্ৰচলন অতীতৰ পৰা চলি আহিছে। অঞ্চলভেদে এই 7বিধ শাকৰ নিৰ্বাচন কিছু পৰিমাণে বেলেগ হয়। আন কটাত সুবিধা অনুযায়ী ওপৰত উল্লেখিত 100 এবিধ শাকৰ ভিতৰত বিশেষ 7বিধ ঔষধি শাক নিৰ্বাচন কৰা হয়। সাধাৰণতে বোৱাৰীসকলে পুৱাতে মহিলাসকলে একগোট হৈ উলহ মালহেৰে এই 7বিধ শাক তোলে। দল বান্ধি শাক তুলিবলৈ জানি নিৰ্দিষ্ট পৰম্পৰাগত গীত কিছুমানো গোৱা হয় আৰু লগতে কীৰ্তন আৰু নামঘোষাৰ ঘোষা পদ গোৱাৰ পৰম্পৰাও প্ৰচলিত হৈ আহিছে। নদী বা পুখুৰীত গা ধুই কাষৰ হাবিতলীয়া ঠাইত এই সাতশাকী তোলা হয়। এইবাৰ আহিলোঁ গ নম্বৰটোত আমৰলি পৰুৱাৰ টোপ আৰু পাত পলু লেটা খোৱা। ৰঙালী বিহুৰ বতৰত আমৰলি পৰুৱাৰ টোপ আৰু পাত পলু লেটা খোৱাৰ পৰম্পৰা কিছুমান এতিয়াও প্ৰচলিত হোৱা দেখা গৈছে। গৰু বিহুৰ দিনা এই 2বিধ খাদ্য খালে বছৰটোলৈ অনেক বেমাৰ আজাৰ বিশেষকৈ নাক আৰু মূৰৰ অসুখ প্ৰতিৰোধ হয় বুলি লোকবিশ্বাস চলি আহিছে। এই 2বিধ খাদ্য বিশেষকৈ পুষ্টিকৰ বুলি বৈজ্ঞানিকসকলে গৱেষণা কৰি আহিছে। এবাৰ ঘৰটোত মাঘৰ বিহুত 2বিধ আলু খোৱা। মাঘৰ বিহুত মিঠা আলু, কাঠ আলু, কুমুৰি আলু, মোৱা আলু আদি বিবিধ বিশিষ্ট প্ৰকাৰৰ আলু অসমত চলি অহা দেখা গৈছে। এই আলু কেইবিধ খোৱাৰ পৰম্পৰাগত প্ৰস্তুত প্ৰণালীও প্ৰচলিত হৈ আছে। মেজিৰ জুই অঙঠাত মিঠা আলু পুৰি খোৱাটো এটা বিশেষ পৰম্পৰা। মাঘ বিহুত মিঠা আলু নাখালে পিছৰ জনমত গাহৰি হয় বুলি লোকবিশ্বাস বৰ্তমান সময়তো প্ৰচলিত হৈ অহা দেখা গৈছে। এবাৰ 9 নম্বৰ চমুটোকাটোত বিহুৰ খেল ধেমালি। ৰঙালী বিহু আৰু ভোগালী বিহু উপলক্ষে অসমৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ খেলৰ প্ৰচলন হৈ আহিছে। সেইবিলাকৰ ভিতৰত জনপ্ৰিয় খেলসমূহ হৈছে কণী যুঁজ, কড়ি খেল, ম'হ যুঁজ, বুলবুলি চৰাই যুঁজ, কুকুৰা যুঁজ, ষাঁড় গৰু যুঁজ, ঢোপ খেল, টাংগুটি খেল, বচি টনা। এই ৰছী টনা এক উল্লেখযোগ্য খেল। সেইখিনি সময়ত অসমৰ বিভিন্ন ঠাইত প্ৰচলিত হৈ অহা আজিও বিভিন্ন অসমৰ চুকে কোণে এই ৰছী টনা খেল প্ৰচলিত হোৱা দেখা যায় আৰু এডাল ৰছীৰ ওপৰত কেনেকৈ সকলোৱে টনা যোৰা লগায় আৰু সেই ৰছীডাল যোনেই টানিব পাৰিব সেই টনা পাৰ্টিটোৱেই জয়ী হয়। গতিকে ইয়াত ৰছী টনা খেলটো এটা উল্লেখযোগ্য জনপ্ৰিয় খেল। লগতে ঘিলা খেল, দৌৰ, নাও খেল, কলগছ বগোৱা আদি উল্লেখযোগ্য খেল। বিহুৰ খাদ্য সম্ভাৰৰ খেল ধেমালি বিবিধ প্ৰস্তুত মাঘ ভোগালী বিহুত অনুষ্ঠিত হয়। অৱশ্যে কোনো অঞ্চলত দুয়োটা বিহুতে উল্লেখিত ভালেখিনি খেল কণী যুঁজ আৰু কড়ি খেল অধিকাংশ অঞ্চলত ৰঙালী বিহুত অনুষ্ঠিত হয়। বাকীখিনি সাধাৰণতে ধেমালি অনুষ্ঠিত হয়। ঠিক তেনেদৰে বহাগ বিহুত খেলা খেল ধেমালিসমূহৰ ভিতৰত কণী যুঁজ খেল, কড়ি খেল, শেন যুঁজ আদি অন্যতম। অৱশ্যে শেন যুঁজ আহোম ৰাজত্বৰ কালতহে প্ৰচলিত আছিল বুলি জনা যায়। গৰু বিহুৰ দিনাখন গৰু ধুৱাই জা জলপান খোৱাৰ পিছতে কণী যুঁজ আৰম্ভ হয়। এডোখৰ নিৰ্দিষ্ট ঠাই নিৰ্বাচন কৰি কণী যুঁজ খেলত অংশগ্ৰহণ কৰা লোকসকল কণীৰ মোনা লগত লৈ সমবেত হয়। কণী যুঁজ দুটা পক্ষ থাকে। যিটো পক্ষৰ কণী নভঙাকৈ থাকে তেওঁহে বিজয়ী। তেওঁ বিজয়ী হয়। কণী যুঁজৰ লগত লোকবিশ্বাসো জড়িত হৈ থকা দেখা যায়। শস্যৰ বীজৰ গজালি লোৱাৰ প্ৰতীক বুলি গণ্য কৰি কণী যুঁজ
শস্য উৎপাদন বৃদ্ধি পায় বুলি লোকবিশ্বাস চলি আহিছে। আনহাতে বিহুত কণী যুঁজালে বছৰটোলৈ মূৰৰ বিষ নহয় বুলিও কোনো অঞ্চলত লোকবিশ্বাস চলি আহিছে। কণী যুঁজৰ দৰে কৰি খেলো বহাগৰ বিহুৰ এক উপভোগ্য খেল। বিহুৰ কোনোবা এটা দিনৰ ৰাতিৰ ভাগত দুটা দলে মিলি পেলাই এই খেল খেলা হয়। একোটা দলৰ সদস্য সংখ্যা নিৰ্দিষ্ট নহয়, যদিও 10জনমান সদস্য নহ'লে খেলটো নজমে। এই কৰি খেলৰ বাজি ধৰা নিয়ম অতি শিথিল। গতিকে এইখিনি আছিলে চেপ্টাৰ নম্বৰ 3 কুৱেশ্যন এনচাৰ, টেক্সচুৱেল কুৱেশ্যন এনচাৰ। এবাৰ আমি লৈ আহিছোঁ চেপ্টাৰ 3 পৰা আহিবলগীয়া অতিৰিক্ত কুৱেশ্যন এনচাৰখিনিলৈ। ইয়াৰ প্ৰথমটো হ'ল বিহুৰ লগত তিতা খোৱাৰ লোকবিশ্বাস কেনেকৈ জড়িত হৈ আছে। ৰঙালী বিহুৰ মানুহ বিহুৰ দিনাখন খালী পেটত তিতা খোৱা লোকাচাৰ অসমৰ বিভিন্ন ঠাইত প্ৰচলিত হোৱা দেখা গৈছে। সাধাৰণতে 7বিধ নিৰ্দিষ্ট তিতা উদ্ভিদৰ নিৰ্বাচিত অংগ একেলগে পিহি লৈ এইটো খোৱা হয়, সেয়ে ইয়াক 7 তিতা বুলি কোৱা হয়। বিহুৰ দিনা খালী পেটত 7 তিতা খোৱা লোকাচাৰ বছৰটোলৈ ছাল, চকু, পাকস্থলী আৰু গাঁঠিৰ বিভিন্ন বেমাৰ আজাৰৰ প্ৰতিষেধক হিচাপে কাম কৰে বুলি লোকবিশ্বাস চলি আছে। সাধাৰণতে প্ৰচলিত এই 7 তিতা হৈছে নিমপাত, ভেকুৰীগুটি, ভিদাইল তিতা, বাহক, তিতাফুল, হেলচি আৰু শেৱালি ফুল। গতিকে এই গোটেইকেইবিধক একেলগে 7 তিতা বুলি কোৱা হয়। এবাৰ নেক্সট কুৱেশ্যনলৈ, নামনি অসমৰ 7 শাকীক কি বুলি কোৱা হয়? সাতশেক। ৰঙালী বিহুৰ বতৰত খাদ্য হিচাপে ব্যৱহাৰ কৰা 100 এবিধ শাকৰ 10 বিধৰ নাম কোৱা। মানিমুনি, নৰসিংহ, দোৰোণ, কলমৌ, মচুন্দৰী, পদিনা, ভেদাইলতা, উৰহি আৰু লাই আৰু লফা। ৰঙালী বিহুৰ বতৰত খেলা 5বিধ খেল কি কি? কুকুৰা যুঁজ, কণী যুঁজ, কৰি খেল, ঘিলা খেল, ঢোল খেল। ভোগালী বিহুৰ বতৰত ম'হ যুঁজ ক'ত অনুষ্ঠিত হয়? আহঁতগুৰিত। 6 নম্বৰ আছে ভোগালী বিহুৰ বতৰত ষাঁড় গৰু যুঁজ অসমৰ ক'ত অনুষ্ঠিত হয়? নামনি অসমৰ চৰচাপৰি অঞ্চলত। বুলবুলি চৰাই যুঁজ ক'ত অনুষ্ঠিত হয়? আহজোত। উজনি অসমৰ কোনখন গাঁৱত ৰঙালী বিহুৰ বতৰত কুকুৰা যুঁজ অনুষ্ঠিত হয়? ধেমাজি জিলাৰ গোসাইগাঁৱত। ৰঙালী বিহুক কিয় বসন্ত উৎসৱ বুলি কোৱা হয়? ৰঙালী বিহু বহাগ মাহত আয়োজন কৰা হয় বাবে এই বিহুক কোৱা হয় বসন্ত উৎসৱ। ৰঙালী বিহুৰ বতৰত জনগোষ্ঠীভেদে খাদ্যৰূপে গ্ৰহণ কৰা পানীয়বিধৰ নাম কি? এনচাৰটো হ'ল সাজপানী। ৰঙালী বিহুৰ বতৰত কেইবিধ শাক খায়? 100 এবিধ। কেইবিধ শাকক একেলগে 7 শাকী বুলি কোৱা হয়? 7বিধ শাকক। 7 শাক তোলাৰ পৰম্পৰাক 7 শাকী বিহু বুলি কোন অঞ্চলত কোৱা হয়? বৰপেটা অঞ্চলত। গুপ্ত বিহু বুলি কোন বিহুৰ পৰ্বক কয়? 7 শাক তোলা বিহুৰ পৰ্বক। ৰঙালী বিহুৰ বতৰত কেইবিধ তিতা সামগ্ৰী খোৱা হয়? 7বিধ। আৰু 7বিধ তিতা সামগ্ৰী একেলগে কি বুলি কোৱা হয়? 7 তিতা। ভোগালী বিহুৰ বতৰত এটা উল্লেখযোগ্য পৰম্পৰা উল্লেখ কৰা। মাহ কৰাই খোৱাটো এটা উল্লেখযোগ্য পৰম্পৰা। কঙালী বিহু মূলতঃ কি উৎসৱ? কঙালী বিহু মূলতঃ হৈছে শস্যৰ শ্ৰীবৃদ্ধি কামনা কৰাৰ এক উৎসৱ। কৰি খেল কিহৰ প্ৰতীক? কৰি খেল উৰ্বৰতা আৰু যৌনতাৰ প্ৰতীক। উজনি অসমত কৰি খেল কি বিহু উপলক্ষে অনুষ্ঠিত হয়? বহাগ বিহু উপলক্ষে। কৰি খেলত মূলতঃ কোনে ভাগ লয়? পুৰুষে ভাগ লয়। আৰু ঘিলা খেল কিহেৰে খেলা হয়? ঘিলা গুটিৰে। গতিকে এইখিনি আছিলে চেপ্টাৰ নম্বৰ 3 বিহু বিষয়টিৰ আগন্তুক এক্সামত আহিবলগীয়া অতিকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ। ভিডিঅ'টি ভাল লাগিছে যদি লাইক কৰিব, কমেণ্ট কৰিব আৰু আমাৰ ভিডিঅ'ৰ এণ্ড স্ক্ৰীণত ইংলিছ, পলিটিকেল ছায়েন্স, স্বদেশ অধ্যয়ন, বিভিন্ন ধৰণৰ আৰ্টছৰ ছাবজেক্টৰ ভিডিঅ'বিলাক আহিছে। তাত গৈ আগন্তুক এক্সামৰ কাৰণে নিজকে সাজু কৰি তুলিব পাৰে। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ।